এই ৰাস্তাটোৰে বিদেশলৈ যায়, বুজা নাই? এই ৰাস্তাটোৰে বিদেশলৈ যায়। যদি এতিয়াও বুজা নাই, যদি আপুনি গুৱাহাটীৰ পৰা ভূটানলৈ যায়, ৰঙিয়া পোৱাৰ আগত বাইহাটা চাৰিআলি পায়। আৰু বাইহাটা চাৰিআলি পালে আপুনি চাওকচোন, চাওমিন বনোৱা নহয়, কেনেকৈ এই ব্যক্তিজনে এডাল ৰডৰ ওপৰত নিজৰ আউটপুট ডিভাইচটো বেলেন্স কৰি বহি আছে, অথচ ইনপুট হ'ব দিয়া নাই ৰডডাল। এতিয়া চাওকচোন, ইয়াৰ সন্মুখত আছে এখন হোটেল, আৰু এইখন ৰাজস্থানী হোটেল। যদি আপুনি ইয়াত আহে, ইয়াৰ পৰঠা আপুনি খাবই খাব। ইয়াৰ পৰঠা খাব দিয়াৰ উদ্দেশ্যটো হ'ল, আমি ইয়াৰ পৰা বহুত শিকিবলগীয়া আছে। এখন ৰাজস্থানী হোটেল, আমি অসমীয়া। যদি প্ৰণৱ কুমাৰ বৰ্মনদেৱৰ কবিতাৰ ভাষাৰে কওঁ, আমি জানো খেতিৰ ৰহস্য, জানো জমিদাৰৰ বুকুত বহুৱাবলৈ খেত। তুমি যদি চহৰৰ খানদানত নজ্বলা ধূপৰ সুগন্ধি, তেনেহ'লে খতম খেল। তোমাৰ প্ৰেমৰ 40 ষ্টেট মেটাফিজিক্সত আজি মোৰ বৰবাদ হ'বলৈ মন গৈছে। এয়া চাওকচোন, ইয়াৰ মিঠাইৰ সোৱাদো অতুলনীয়। মই বাৰু ভিডিঅ'টো কিয় কৰিলোঁ, মই কিয় আপলোড কৰিলোঁ ভিডিঅ'টো? আমি অসমীয়া হিচাপে ইয়াৰ পৰা জানিবলগীয়া, শিকিবলগীয়া বহু কথাই আছে। যদি জ্বলা জুইত ঘিউ ঢালে, মানে ঘিৰে পৰঠা বনাই, যদি পনীৰ পৰঠা বনাই ঘিৰে, তেনেহ'লে 100 টকা। আৰু যদি জ্বলা জুইত তেল ঢালে, তেনেহ'লে 80 টকা। আৰু প্লেন পৰঠা 50 টকা। যদি প্লেন পৰঠা জ্বলা জুইত ঘি ঢালি বনায়, তেনেহ'লে 60 টকা। আমি শিকিবলগীয়া আছে।